এগৰাকী অকণমান মোবাইল চলাব পৰা উদীয়মান যুৱক হ'লে বেছি ভাল। গতিকে আপোনালোকে তেনেকুৱা এজন ব্যক্তিক প্ৰস্তাৱ কৰিলে নিশ্চয় ভাল হ'ব। জাভেদ আখতাৰ ওকে ঠিক আছে। এতিয়া লাগিব সাংগঠনিক সম্পাদক 5 গৰাকী। আপোনালোকে প্ৰস্তাৱ কৰক। মাননীয় সভাপতি মহোদয়ৰ সাংগঠনিক সম্পাদক হিচাপে মই শ্ৰী ধ্ৰুৱজ্যোতি ডেকাৰ নামে প্ৰস্তাৱ কৰিছোঁ। ধ্ৰুৱজ্যোতি ডেকা। নেক্সট আৰু 4 গৰাকী লাগিব। মজদুৰ আলী হয় ঠিক আছে। মহিলা ভাগৰ পৰা ইলিজা বেগম আৰু 2 গৰাকী লাগিব। মহিন্দ্ৰ কলিতা। মহিন্দ্ৰ কলিতা আছে নে বাহিৰত আছে নেকি? হয় ঠিক আছে। আৰু এগৰাকী লাগিব। আৰু পিছৰ আপোনালোকে দিয়কচোন পিছৰ এগৰাকী আৰু গোটেই পঞ্চায়তটোৰ যাতে গোটেইখন গাঁও যাতে সামৰি আপোনালোকে চাই কি বোলে চাহানুৰ আলী ঠিক আছে। আমাৰ 5 গৰাকী হ'ল। ইয়াৰ পিছত আছে আমাৰ বিত্তীয় সম্পাদক। টকা পইচা থকা মানুহ হ'লে বেছি ভাল। গতিকে সেই লেখীয়া এজন আপোনালোকে আলজান আলী আহমেদ আমাৰ তেখেত প্ৰাক্তন সম্পাদক আছিলে। আমি তেখেতক স্বাগতম জনাইছোঁ। কাৰ্যালয় সম্পাদক এজন লাগিব। কাৰ্যালয় সম্পাদক প্ৰস্তাৱ কৰক। গৌতম কলিতা। আমি 2জন মানৰ ব্যৱস্থা কৰিছোঁ। গতিকে আৰু এজন প্ৰস্তাৱ হৰেণ কুমাৰ হৰেণ কুমাৰ। এতিয়া আমাৰ কাৰ্যনিৰ্বাহক সদস্য 17জন লাগিব। আপোনালোকে যদি আজি দিলে ভাল, যিহেতু গোটেইখিনি মানুহ আছে। প্ৰস্তাৱক বা সমৰ্থকৰ কথা নাই, আপোনালোকে নাম কিবা কৰিবলে হ'ব। আজি জৰ্ণালী কুমাৰ। মোহন দাস। শহীদুদ্দিন আবেদ। সাইফুদ্দিন আবেদ। আৰু কওকচোন রঞ্জিত কলিতা। হেমাল ধর কুমার।
হেমেননাথ হেমেননাথ Surya Begum. Abi Surya Begum abi asal kata kan? Ada ada. Ar company ka ekor ahi lage. Korojoni Gulika. ধন্যবাদ। ঠিক আছে। কোম্পানি আসবে লাগে কোম্পানিকে দূরে রাখে মানে আলো করা কি তো রিতা মনে রাখছি আমি রিতা মনে রাখছি কোজনি দেখ কি অপশন আর রিতা মনে রাখছি আর কোম্পানি দূরে রাখে লাগে Posta bro. Ahora se va a hacer por favor de la Elizabeth. Arme por ahí. আর প্রতিক্ষণ যাওয়ার পর যাতে প্রস্তাব হয় পুরো দেখতে হবে তপস্যা দাস তাজি আলী হাস্তিরাম রেখা আর ভগবান সভাপতি থাকিব জয়ন্ত নারায়ণ কুমার জয়ন্ত নারায়ণ কুমাৰ আৰু কাৰ্যকৰী থাকিব খগেন কলিতা আৰু ভাইচ প্ৰেচিডেণ্ট থাকিব 5 জন তেওঁ যে হৰেণ কাকতি হৰেন্দ্ৰ কাকতি পখিলা চৌমুৱা ফণেশ্বৰ ৰাজবংশী কমলেশ্বৰ কলিতা আৰু ৰেজিয়া খণ্ডকাৰ সম্পাদক থাকিব মিনাৱতী লামী সম্পাদক তিনিজন আছে হৰিচন্দ্ৰ চহৰীয়া আব্দুল মজিদ দিলীপ চৌধুৰী তথ্য আৰু প্ৰযুক্তি বিষয়ক সহায়ক জাভেদ আখতাৰ সাংগঠনিক সম্পাদক থাকিব ধ্ৰুৱজ্যোতি ডেকা মজনুৰ আলী ইলিজা বেগম মহেন্দ্ৰ কলিতা আৰু শাহনুৰ আলী বিত্তীয় সম্পাদক আলজান আলী আহমেদ কাৰ্যালয় সম্পাদক দুজন আছে গৌতম কলিতা আৰু হৰেণ কুমাৰ আৰু এক্সিকিউটিভ মেম্বাৰ থাকিব আমাৰ 17 জন আৰু আজি আমাৰ ইয়াতে 9 জন আমি ঠিক কৰিছো তাজিৰ আলী জোনালী কুমাৰ মোহন দাস সাইফুদ্দিন আহমেদ বিক্ৰম দাস ৰঞ্জিত কলিতা হেমাধৰ কুমাৰ হেমেন নাথ শাহজাহান বেগম আৰু আনজন থাকিব বাকী আমাৰ কাৰ্যালয়ৰ লগত ঠিক কৰি হেমাধৰ নাথ ঠিক আছে আর মহিলা পরীক্ষকরা গঠন হয়েছে কারণ আমার সভাপতি হচ্ছে সুরিয়া বেগম আপনাদের হাততালি দিব বাইরে বাইরে সম্পাদিকা সরোজনী কলিতা রিতা রাজবংশী সহকারী সম্পাদিকা এলিজা বেগম আর জোনালী কুমার কৃষক পরিষদৰ সভাপতি ফণেশ্বৰ ৰাজবংশী সম্পাদক বিতুপন কলিতা আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু আমাৰ গ্ৰাম পঞ্চায়তৰ মোৰ ভাতৃপ্ৰতীক
মৎস্য বুলিলে ডাঙৰীয়া আৰু বহুতো নাম ক'ব লাগিছিল, মই সময়টো হেৰি কৰা নাই। দুটা কথা হৈছে 2006 চনৰ পিছত আজিলৈকে আমাৰ প্ৰায় 19 বছৰ হ'ল। এই 19 বছৰত আঞ্চলিক ভিত্তিত আমি অসম গণ পৰিষদ দলৰ কৰ্মীসকল ৰাজনৈতিকভাৱে দলৰ পতাকাৰ তলত বহি আমি এনেধৰণে সংগঠিতভাৱে আমাৰ সাধাৰণ সভা আমি অনুষ্ঠিত কৰা নাই। সমষ্টি ভিত্তিত আমি ডিপিলাত অক্টোবৰ মাহত এখন কৰ্মশালা কৰিলোঁ আৰু এই কৰ্মশালাত আমি এইটো প্ৰতিপন্ন হ'ল যে চিপাঝাৰ সমষ্টিত অসম গণ পৰিষদৰ যি ভেটি, এই ভেটি এতিয়াও মজবুত হৈ আছে। যোৱা পঞ্চায়ত ইলেকশ্যনত আমাৰ বিজেপি এখন সভা পাতিছিল। বিজেপি সভা আমাক ক'লে, মই বহি আছোঁ, যে আমাৰ প্ৰত্যেকখন গাঁৱতে সংগঠন আছে, প্ৰত্যেকখন পঞ্চায়তত সংগঠন আছে, অসম গণ পৰিষদৰ সংগঠন নাই। মই ক'লোঁ যে আমাৰ সংগঠন নাই, সংগঠন বহুত আছে, কিন্তু প্ৰত্যেকটো চুবুৰীত প্ৰত্যেকখন গাঁৱত অসম গণ পৰিষদৰ মানুহ আছে, অসম গণ পৰিষদৰ সমৰ্থক আছে, অসম গণ পৰিষদৰ ভোটাৰ আছে। বৰদলগুৰি আৰু চিপাঝাৰ আমাৰ সদস্যজন কণ্টেষ্ট কৰিবলৈ, নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ এই চিটটো আমাক এৰি দিছিল। তেওঁলোকে আমাক পোনপটীয়াকৈ কৈছে যে আপোনালোকৰ শক্তি আমি চাওঁ, আচলতে মানুহ আছে নে নাই। আমি দেখুৱাই দিলোঁ অসম গণ পৰিষদৰ আমাৰ সমৰ্থক, অসম গণ পৰিষদৰ শুভাকাংক্ষী এতিয়াও গাঁৱে গাঁৱে, চুবুৰীয়ে চুবুৰীয়ে এতিয়াও যোগ্য মানুহে আছে। এতিয়া অহা এই যে মিটিং কুচকাৱাজবিলাক কৰিছোঁ কিয়, অহা 26 চনৰ নিৰ্বাচন, এই অহা 26 চনৰ নিৰ্বাচনত আমি এটা অসম গণ পৰিষদ আৰু বিজেপিৰ মাজত কেন্দ্ৰীয়ভাৱে কেন্দ্ৰীয় নেতৃবৃন্দসকলৰ লগত এটা আমি আলোচনা কৰি তেখেতসকলক এটা কথা জনাই দিছোঁ, যিবোৰ জিলাত অসম গণ পৰিষদ দলৰ এজনো বিধায়ক নাই, সেইবোৰ জিলাত বিধায়ক নোহোৱাৰ কাৰণটো হ'ল আমাৰ সম্ভাৱনাপূৰ্ণ সকলো সমষ্টি আপোনালোকে লৈছে, অসম গণ পৰিষদক এৰি দিয়া নাই। এইবাৰ কিন্তু 26ত যদি আমি মিত্ৰভাৱে খেলিবলৈ যদি আপোনালোকে ইচ্ছা কৰিছে, যদি মিত্ৰজোঁটত আপোনালোকক আমাক ৰাখে, তেনেহ'লে আমাক যিবোৰ জিলাত, অকল দৰং জিলাত নহয়, য'ত আমাৰ বিধায়ক এজনো নাই, তাত জিকিব পৰা সম্ভাৱনা থকা এটা বিধানসভাৰ আমাক চিট এটা দিব লাগে। আৰু এই ফৰ্মুলাটো এগ্ৰী হৈছে, আৰু এই ফৰ্মুলাটো এগ্ৰী হোৱাৰ পিছত, মানে দুই পক্ষই মানি লোৱাৰ পিছত আমি চিপাঝাৰ সমষ্টিটো তেওঁলোকক কৈ দিছোঁ যে অসম গণ পৰিষদক 26 চনৰ ইলেকশ্যনত এইটো অসম মিত্ৰজোঁটৰ পৰা গণ পৰিষদ দলক AGPক এই চিট এৰি দিব লাগিব। আৰু আমি তেওঁলোকক এটা কথা কৈছোঁ, আশ্বাস দিছোঁ যে আমি সংগঠন কৰি দেখুৱাম, আমি গাঁৱে গাঁৱে সংগঠন কৰিম, আমি পঞ্চায়তে পঞ্চায়তে সংগঠন কৰিম, আৰু আমি ইয়াত 4টা মণ্ডলো গঠন কৰিম। আমাৰ জিলা পৰিষদৰ ভিত্তিত এটা এটা আমি মণ্ডলক আমি কৰিম, কৰি অহা নিৰ্বাচনৰ কাৰণে আমি সাজু হৈছোঁ। এই কথা কিন্তু আমি প্ৰতিপন্ন কৰিব পাৰিব লাগিব।
নিৰ্বাচন অহাবাৰ শিপাঝাৰ বিধানসভা সমষ্টিত মিত্ৰ দলৰ হৈ অসম গণ পৰিষদে খেলিব, এইটো আমাৰ একেবাৰে সিদ্ধান্ত। এতিয়া আমি সিদ্ধান্ত ল'লে নহ'ব, বাস্তৱ ভিত্তিত আপোনালোকে সংগঠন কৰিব লাগিব। কমলেশ্বৰে এটা ডাঙৰ কথা কৈছে আমাৰ জিলাৰ সভাপতিয়ে, আপোনালোকে কথাটো মন কৰিছেনে নাই, যে নিৰ্বাচনৰ কাৰণে আমি সাজু হ'বলৈ হ'লে খাওঁতে লওঁতে উঠোঁতে বহোঁতে এই গধূলি কোনোবা এখন পাণ দোকানত মই তামোল এখন খাওঁতেও যি দুজন তিনিজন মানুহ পাওঁ, তাত কিন্তু অসম গণ পৰিষদৰ সপক্ষে আপোনালোকে জনমত গঢ়াৰ কাৰণে চেষ্টা চলাব লাগিব। আমাৰ সপক্ষে যদি আমি জনমত গ্ৰহণ কৰোঁ, তেনেহ'লে আমাৰ এৰিয়াই অকল ভাৰতবৰ্ষৰ অসমতে নহয়, গোটেই ভাৰতবৰ্ষতে আজিৰ দিনটোত সকলো সৰ্বভাৰতীয় দলে আঞ্চলিক দলবোৰক ওলাই কৰি নিৰ্বাচন কৰা খেলাৰ নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰি আসনত বহাৰ মানে এই মানসিকতাটো এই প্ৰৱণতাটো তেওঁলোকে এৰাই চলাৰ পৰিলক্ষিত হৈছে। নীতিশ কুমাৰ, চন্দ্ৰবাবু নাইডু, এইফালে আমাৰ দক্ষিণাত্য DMK, এইবিলাকক বাদ দি কোনো ৰাষ্ট্ৰীয় দলে অকলশৰীয়াকৈ এখন ৰাজ্যত চৰকাৰ গঠন কৰিব পৰা নাই, কেন্দ্ৰটো কৰিব পৰা নাই। এতিয়া অসমত আজিৰ যি ৰাজনৈতিকভাৱে পৰিৱেশ, এই পৰিৱেশ আপোনালোকে বিজেপিৰ কৰ্মীসকলক বুজাব, আমি বন্ধুভাৱে দুয়োটা দলেই আগবাঢ়ি যাব লাগে। বিজেপিয়ে জনা উচিত অসম গণ পৰিষদৰ কৰ্মীসকল তেওঁলোকৰ মিত্ৰ বন্ধু। অসম গণ পৰিষদৰ দলৰ প্ৰতিগৰাকী কৰ্মী এই কথাটো আমি জানো যে বিজেপি আমাৰ শত্ৰু নহয়, বিজেপি আমাৰ বন্ধু। অহা নিৰ্বাচনত আমি দুয়োটা দলে একত্ৰিতভাৱে বিধানসভাৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ প্ৰয়োজনীয়তা ৰাজনৈতিক বিশ্লেষণ কৰাৰ পিছত লৈছোঁ। সেয়া মই অসম গণ পৰিষদৰ কেন্দ্ৰীয় কমিটিৰ এজন উপ-সভাপতি হিচাপে নহয়, কেন্দ্ৰীয় কমিটিৰ এজন কৰ্মী হিচাপে আপোনালোকক অনুৰোধ কৰিছোঁ, আমি দৰং জিলাৰ শিপাঝাৰ সমষ্টিটো যিহেতু ইয়াত আমি 20 বছৰ একেৰাহে আছিলোঁ, গতিকে পুনৰ আমাৰ এই দলটো যাতে আমি নিৰ্বাচনত অৱতীৰ্ণ হ'ব পৰাকৈ আমাক চিটটো এৰি দিবলগীয়া হয়, তাৰ কাৰণে ৰাজনৈতিক পৰিৱেশ সাংগঠনিকভাৱে আমি গঢ়ি তুলিব লাগিব। সকলোৱে একত্ৰিতভাৱে আমি আজিৰ দিনটোত আগবাঢ়ি যাব লাগিব। বিজেপিৰ কৰ্মীসকলক লগ পালে যদিও বিজেপিয়ে মিত্ৰ দলৰ যি নীতি, সেই নীতি কেন্দ্ৰত হিমন্ত বিশ্ব শৰ্মাই মানিছে। দিছপুৰত অমিত শ্বাহ, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দিল্লীত মানিছে। ইয়াত আঞ্চলিক ভিত্তিত ক'ৰবাত তেওঁলোকে মিত্ৰ দলৰ যি নীতি, বন্ধুত্বৰ যি নীতি, এই নীতি ক'ৰবাত উলংঘা কৰাত আমাৰ কৰ্মীসকলৰ মনত ক্ষোভ আহিব পাৰে। মই অনুৰোধ কৰিছোঁ আমি এই ক্ষোভ এৰি দিব লাগে। এতিয়া তেওঁলোকক আমি ৰিকুৱেষ্ট কৰিব লাগে যে 16 চনত, 19 চনত, আমি 21 চনত আমি সকলোৱে একত্ৰিত হৈ আমাৰ মিত্ৰ দলৰ কেন্দ্ৰীয় আমি জিকাইছোঁ। এতিয়া অহাবাৰ আমাৰ কাৰণে এই মিত্ৰজোঁট যিহেতু থাকিব, গতিকে অসম গণ পৰিষদৰ প্ৰাৰ্থী বা অসম গণ পৰিষদক তেখেতসকলেও আন্তৰিকতাৰে সমৰ্থন দিব লাগে। এই অনুৰোধটো আমাৰ কৰ্মীসকলে য'তে পায় ত'তে কৰিব। য'তে বিজেপি কৰ্মী লগ পায় কাকো আপোনালোকে বেয়া ব্যৱহাৰ নকৰিব, আৰু মনত ৰাখিব বিজেপিৰ কৰ্মীসকল আমাৰ মিত্ৰ। তেওঁলোকে মিত্ৰতাৰ
নীতি ক'ৰবাত উলংঘা কৰিছিল যদিও আমি সেইবিলাক সকলো কথা পাহৰি তেখেতসকলক আমাৰ লগত ৰাখি আমি একেলগে একত্ৰিত হৈ আগবাঢ়ি যাব পাৰোঁ চাওঁ। কিন্তু মনত ৰাখিব এটা কথা, সকলো কৰ্মীকে কৈছোঁ, বিশেষকৈ নতুন কমিটিত যিখিনি আমাৰ বিষয়ববীয়া হৈছে তেওঁলোকে এই কথাটো সদায় মনত ৰাখিব। দুৰ্বল যদি কাৰোবাক দেখে তেনেহ'লে সেই অৱস্থাত দুৰ্বল দেখা পালে সেই অৱস্থাত মানুহজনক বা দলটো বা যিকোনো সংগঠনক ইগনোৰ কৰে, অৱজ্ঞা কৰে। কিন্তু সবল দেখিলে অৱজ্ঞা কৰিবলৈ সাহস নকৰে। শুই থকা সিংহৰ মুখত হৰিণাটো আহি মুখৰ ভিতৰত সোমাই নাযায়। সিংহ হ'লেও নিজে স্বীকাৰ কৰিব পাৰিব লাগিব। সেইকাৰণে আমি আজিৰ দিনটোত আপোনালোকৰ ওচৰত অনুৰোধ জনাইছোঁ, অসম গণ পৰিষদৰ দলৰ তৰফৰ পৰা যিটো উদ্যমৰে আজি ইয়াত আপোনালোক সমবেত হৈছে, সেই উদ্যমটো একেবাৰে 26 নিৰ্বাচনৰ আঁৰিলৈ আৰু বেছি দিন নাই। নিৰ্বাচন এপ্ৰিলৰ ভিতৰত হৈ যাব পাৰে, 26 এপ্ৰিলৰ ভিতৰত, আৰু 7 মাহৰ পৰা 8 মাহৰ ভিতৰত নিৰ্বাচন হ'ব। গতিকে আপোনালোকে এতিয়া যোনে য'ত যেনেকৈ আছে অসম গণ পৰিষদ দলৰ সপক্ষে জনমত গঢ়াত আপোনালোকে এতিয়া ব্যস্ত হ'ব লাগিব। দিনটোৰ ভিতৰত মাত্ৰ 1 ঘণ্টা, আধা ঘণ্টা, 15 মিনিট আপোনালোকে অসম গণ পৰিষদ দলৰ সপক্ষে এজন নহয় এজন বন্ধু আপোনালোকে পতিয়ন দিয়াবলৈ চেষ্টা কৰক। আন এটা কথাও আপোনালোকক মই ক'ব খুজিছোঁ, অসম গণ পৰিষদৰ বা বিজেপি বা কংগ্ৰেছৰ কোনো দলৰে প্ৰাৰ্থী চিম্বল লৈ পঞ্চায়ত মেম্বাৰ বা পঞ্চায়তৰ ইলেকশ্যন হোৱা নাছিল। গতিকে পঞ্চায়তৰ যিসকল নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি পৰাজয়ভুক্ত কৰিছে সেইসকল আপোনালোকে এৰাই নচলে। আমাৰ বিশেষকৈ অসম গণ পৰিষদৰ কৰ্মীসকলক, বিষয়ববীয়াসকলক অনুৰোধ কৰিছোঁ তেখেতসকলৰ লগতো যোগাযোগ কৰিব। কাৰণ তেখেতসকলৰ এটা নিৰ্বাচনত কোনে প্ৰতিদ্বন্দ্বিতা কৰিছে তেওঁৰ এটা ৰাজনৈতিক সচেতনতাটো অলপ বেছি, আৰু ধৰ্মই হওক বা ৰাজনৈতিক ক্ষমতাই হওক বা সংগঠনেই হওক, য'ত সচেতনতা আছে তাত ধৰ্ম থাকে। মই এনেই ঈশ্বৰ ঈশ্বৰ, কৃষ্ণ কৃষ্ণ, মই এনেই আল্লাহ আল্লাহ বুলি কৈ থাকিলে নহ'ব। খাওঁতে লওঁতে উঠোঁতে বহোঁতে মই আল্লাহৰ কথা ভাবিব পাৰিব লাগিব। মোৰ ওপৰত আল্লাহ আছে বুলি ভাবিব লাগিব। মোৰ ওপৰত কৃষ্ণ আছে, ঈশ্বৰ আছে, ভগৱান আছে বুলি ভাবিব পাৰিব লাগিব। সচেতনতা নাথাকিলে কোনো ধৰ্মই আগবাঢ়ি যাব নোৱাৰে। সচেতনতা নাথাকিলে কোনো ৰাজনৈতিক ক্ষমতা নিজৰ পকেটত আহি সোমাই নাযায়। আমি অহাবাৰ ক্ষমতা দখল কৰিম। আমাৰ অহাবাৰ অসম চৰকাৰ মিত্ৰজোঁটৰ চৰকাৰ হ'ব লাগে। এই ভাৱটো সদায় খাওঁতে লওঁতে উঠোঁতে বহোঁতে প্ৰতিটো ক্ষণত প্ৰত্যেকজন কৰ্মীয়ে সচেতনভাৱে সজাগতাৰে এই কথাটো, এই মানসিকতাটো আপোনালোকে লৈ কামত আগবাঢ়ি যাব। এতিয়া আমাৰ এই কমিটিখনক মই দুটা অনুৰোধ কৰিছোঁ। আমাৰ যোৱা 5 বছৰত অৰুণোদয়ৰ বহুত গাঁৱত আমাৰ কৰ্মীবিলাকে নাই পোৱা বুলি আমাক কমপ্লেইন কৰে। তেতিয়া আমাৰ জিলা কমিটিৰ লগত আলোচনা কৰিলোঁ, কৰি উঠি বিষয়টো আমি কেন্দ্ৰীয় কমিটিত ক'লোঁ। আমাৰ উত্তৰ পৰা আৰু কাকত মহন্তকে ধৰি বীৰেন বিশ্ব, কণীভূষণ চৌধুৰী, আমি গোটেইবিলাক বহি তেখেতসকলক জিলাৰ পৰা ক'লোঁ। তেতিয়া ক'লে যে সকলো জিলাতে এইটো কমপ্লেইন।
এজিপিৰ মানুহবিলাকে নাই পোৱা বুলি কৈছে। আপোনালোকে প্ৰত্যেক জিলাত কোনে কোনে পোৱা নাই লিষ্টখন দিয়ক, দৰখাস্তবিলাক লওক। আমি আহি ইয়াতে জিলাত চালোঁ, কোনেও এখনো নাই পোৱা বুলি মুখেদি কয়, লিখিতভাৱে নিদিয়ে। এতিয়া নতুন কমিটিক এটা অনুৰোধ কৰিছোঁ, আমাৰ যিবিলাকৰ যিটো কথা আমাৰ পৰমেশ্বৰ বৰুৱা ডাঙৰীয়াই কৈ গৈছে, যিবিলাক অৰুণোদয়ৰ পৰা বাদ পৰিছে, আগতে পাই আছে, এতিয়া বাদ পৰিছে, এই লিষ্টখন সততীয়াকৈ আপোনালোকে আমাৰ এই নতুন কমিটিয়ে গঠন কৰি খবৰটো দিব লাগে। আমি লিষ্টখন লৈ যাম, মানে দিম বুলি নক'ব, আকৌ ভোট নিদিব। কোনোবা কোনোবা মানুহে গৈ মই নিম, হেন কৰিম, তেন কৰিম বুলি ক'ব নালাগে। কিন্তু আমি যে নাই পোৱা এই কথাটো চিফ মিনিষ্টাৰক আমি অভিযোগ এটা লিখিতভাৱে দিম। আমি দিয়া অভিযোগৰ ওপৰতে তেওঁলোকে বিচাৰ কৰিব লাগিব, তেতিয়াহে বিচাৰ কৰিব। যদি অভিযোগে নিদিওঁ, নাই বুলি আমি যদি লিষ্ট এখন এইবিলাক মানুহ পাবলগীয়া আছে, মানে অৰুণোদয় যোনে তোনে নাপায়, পোৱাৰ কাৰণে, যোগ্যতাৰ কাৰণে কেতবোৰ নীতি নিৰ্ধাৰণ কৰি দিছে, মাপকাঠি দিছে। সেই মাপকাঠিৰ ভিতৰত থকা মানুহে যদি কোনোবাই পোৱা নাই, তেনেহ'লে আমাৰ জিলা এই আঞ্চলিক অসম গণ পৰিষদৰ মহিলা পৰিষদ আৰু আমাৰ মূল কমিটি, কৃষক কমিটি, এই গোটেইখিনিয়ে লগ লাগি আপোনালোকে তৎক্ষণাত যিমান পাৰি সিমান সোনকালে এই লিষ্টখন দিব লাগে। আমি কেন্দ্ৰীয় কমিটিক লৈ য'ত দিব লাগে তাতে আমি দিয়াৰ ব্যৱস্থা কৰিম। নাই পোৱা বুলি